আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল জিন, কোৰাণ শৰীফৰ ৭২ নম্বৰ সূৰা। অৰ্থ হৈছে জিন বা ভূত। এইটো ২১ নম্বৰ আয়াতৰ পৰা পঢ়ি শুনাব খুজিছোঁ। আল্লাহ তাআলা কি কৈ আছে সেইটো জানিব পাৰিব আপোনালোকে, শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব। ২১ নম্বৰ, কোৱা তোমালোকৰ কোনো ক্ষতিসাধন কৰা বা কল্যাণ কৰাৰ ক্ষমতা কাৰো নাই। ২২ নম্বৰ, কোৱা আল্লাহৰ কৰায়ত্বৰ পৰা মোক কোনোৱে বচাব নোৱাৰে আৰু তেওঁৰ আশ্ৰয় বিনে আন কোনো আশ্ৰয়স্থলো পাব নোৱাৰোঁ। ২৩ নম্বৰ, মোৰ দায়িত্ব হ'ল কেৱল মাত্ৰ আল্লাহৰ বাণী আৰু তেওঁৰ পৰা পোৱা বাৰ্তা পহুচাই দিয়াহে। ইয়াৰ বাহিৰে মোৰ আন দায়িত্ব নাই। এতিয়া যিবিলাকে আল্লাহ আৰু তেওঁৰ ৰছুলৰ কথা অমান্য কৰিব, সিহঁতৰ কাৰণে আছে জাহান্নামৰ অগ্নি, তাত সিহঁত চিৰকাল থাকিব। আস্তাগফিৰুল্লাহ। ২৪ নম্বৰ, সেই মানুহবিলাকে নিজ আচৰণৰ পৰা তেতিয়ালৈকে বিৰত নহ'ব যেতিয়ালৈকে সিহঁতক দিয়া শাস্তিৰ প্ৰতিশ্ৰুতি সিহঁতে প্ৰত্যক্ষ নকৰিব। তেতিয়াহে সিহঁতে জানিব পাৰিব যে কাৰ সাহায্যকাৰী দুৰ্বল আৰু সংখ্যাৰ ফালৰ পৰা কোন তাকৰীয়া। ২৫ নম্বৰ, কোৱা মই নাজানো তোমালোকক যি বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া ওচৰ চাপিছেহি নে মোৰ প্ৰভুৱে তাৰ বাবে দীৰ্ঘম্যাদ নিৰ্ধাৰিত কৰি ৰাখিছে। ২৬ নম্বৰ, তেওঁহে অদৃশ্যৰ কথা জানে, কিন্তু তেওঁ অদৃশ্যৰ কথাবোৰ আনক নজনায়। ২৭ নম্বৰ, সেইসকল ৰছুলৰ বাহিৰে যিসকলক তেওঁ গুপুত ৰহস্যৰ জ্ঞান দিবলৈ মনোনীত কৰি লৈছে, তেতিয়া আল্লাহে তেওঁৰ আগে পিছে প্ৰহৰী নিযুক্ত কৰি দিয়ে। সুবহানাল্লাহ। ২৮ নম্বৰ, যাতে তেওঁলোকে তেওঁলোকৰ প্ৰভুৰ বাৰ্তাবাণীসমূহ পহুচাই দিলে বুলি আল্লাহে জানিব পাৰে। তেওঁলোকৰ সকলো কথা আল্লাহে পৰিবেষ্টন কৰি আছে আৰু তেওঁ সকলো বস্তুৰে বিস্তৃত হিচাপ ৰাখিছে। সমাপ্ত।